মানুহে যেতিয়া ক্ষমতা পায় তাক অপব্যৱহাৰ কৰিব নালাগে আৰু অপব্যৱহাৰে সমাজৰ ক্ষতি কৰে। আৰু সেই ইমান সুন্দৰ কথা এটা তেখেতৰ বক্তব্য যুগ পুৰুষোত্তম পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 137তম আৱিৰ্ভাৱ তিথি উপলক্ষে আমাৰ নমাটি সৎসংগ কেন্দ্ৰই আয়োজন কৰা এই অনুষ্ঠানত মই ভাগ লৈ নিজকে বৰ গৌৰৱ অনুভৱ কৰিছোঁ। এইকাৰণে যে ইয়াৰ লগত যেতিয়া জড়িত হওঁ তেতিয়া আধ্যাত্মিকতাৰ দিশত প্ৰতিজন মানুহে কিছু হ'লেও নিজকে সুস্থিৰ কৰি ৰাখিব পাৰি। যোৱাবাৰো এই অনুষ্ঠানটোৱে নমাটি সৎসংগ কেন্দ্ৰই বৰ সুন্দৰ কৰি এই অনুষ্ঠানটো কৰিছিল। এইবাৰো এই অনুষ্ঠানটো খুব ধুনীয়াকৈ কৰাত মই বৰ আনন্দিত হৈছোঁ আৰু এই অঞ্চলৰ ৰাইজখিনিক আধ্যাত্মিকতাৰ চিন্তা চৰ্চাৰে একত্ৰিত কৰি ৰখাত সৎসংগ কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু তাৰ বাবে মই এই উদযাপন সমিতিৰ সকলো বিষয়ববীয়াকে কৃতজ্ঞতা জনাইছোঁ। আচলতে এই সময়ত ৰাজনীতিৰ কথা কোৱাটো উচিত নহয়, আপুনি সুধিছে যদিও আমি বেলেগ এখন মঞ্চত কৰিম। ইয়াত এগৰাকী বক্তা অশোক বসুমতাৰীয়ে অলপ আগতে বৰ সুন্দৰ ভাষণ দিছে। তেখেতে কৈছে যে মানুহে যেতিয়া ক্ষমতা পায় তাক অপব্যৱহাৰ কৰিব নালাগে আৰু অপব্যৱহাৰে সমাজৰ ক্ষতি কৰে। আৰু সেই ইমান সুন্দৰ কথা এটা তেখেতৰ বক্তব্য কোৱাৰ পিছত আমি সাধাৰণ মানুহ, আমি আৰু তেনেকুৱা অনুষ্ঠানত মন্তব্য কৰা উচিত নহয়। মই ভাবোঁ অশোক বসুমতাৰী দেৱৰ সেই কথাষাৰিয়ে আজিৰ তাৰিখত প্ৰযোজ্য হওক। যিসকল ক্ষমতা প্ৰিয় মানুহে অহংকাৰী হৈছে, অত্যাচাৰী হৈছে, তেওঁলোকক প্ৰভু পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰদেৱে সুমতি দিয়ক, তাকেই কামনা কৰিছোঁ।